নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন যাক চমুকৈ APRO বুলি কোৱা হয়। ইতিমধ্যে তাৰ ৰিক্ৰুইটমেণ্ট আহি গৈছে। এই ভিডিঅ'টোত মই APRO কি হয়নো বা APRO ৰিক্ৰুইটমেণ্টত কিমান ভেকেঞ্চি আহিছে, কি কি কোৱালিফিকেশ্যন লাগিব, APRO হওক বা ফায়াৰমেন হওক, কি কি কোৱালিফিকেশ্যন লাগিব আৰু ইয়াৰ পোষ্ট কেনেকৈ আছে, ক'ত পষ্টিং হ'ব, কেনেকুৱা ধৰণৰ কাম হয়, সকলোবিলাক জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব। চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া যদি আমি চাওঁ তেন্তে নতুন যিটো ৰিক্ৰুইটমেণ্ট আহিছে আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন কনষ্টেবল WOWT ৱায়াৰলেছ অপাৰেটৰ ৱায়াৰলেছ টেকনিচিয়ানৰ কাৰণে, য'ত নতুনকৈ ভেকেঞ্চি ৰিলিজ কৰিছে 642টা পোষ্ট আৰু ইয়াত ল'ৰা ছোৱালী সকলোৰে কাৰণে ভেকেঞ্চি আছে। আৰু ইয়াত যিটো দৰমহাটো হয় 14,000 পৰা 70,000 টকা, কিন্তু ইয়াৰ যিটো গ্ৰেড পেটো 6,200 টকা হয়। এতিয়া যদি চাওঁ তেন্তে ভেকেঞ্চি হিচাপত আনৰিজাৰ্ভ মেলৰ কাৰণে 238টা ভেকেঞ্চি আছে আৰু ফিমেলৰ কাৰণে আছে 272টা, টোটেল 510টা। বাকী OBC MOBCৰ কাৰণে যদি চাওঁ তেন্তে ফিমেলৰ কাৰণে 14টা ভেকেঞ্চি আছে, টোটেল 14টা। ট্ৰি ট্ৰাইব আৰু আদিবাসী কমিউনিটিৰ কাৰণে মেইলত 23টা আছে, ফিমেলত 18টা, মুঠ 41টা। SCৰ কাৰণে ফিমেলৰ 14টা আৰু STHৰ কাৰণে মেইলত 49টা আৰু ফিমেলত 14টা। মুঠ যদি চাওঁ তেন্তে মেইলৰ কাৰণে 310টা, ফিমেলৰ কাৰণে 332টা, টোটেল 642টা ভেকেঞ্চি আছে, য'ত APRO কনষ্টেবল WOWTৰ কাৰণে। আৰু এতিয়া যদি চাওঁ তেন্তে APRO কনষ্টেবল UBৰ কাৰণে আছে ভেকেঞ্চি, STPৰ কাৰণে এটা ভেকেঞ্চি আছে। আৰু যদি চাওঁ তেন্তে চাব অফিচাৰতো ওলাইছে, চাব অফিচাৰৰ কাৰণেও আছে এটা ভেকেঞ্চি। আৰু নেক্সট আহিলে ফায়াৰমেন। APRO ফায়াৰমেন যিহেতু একেলগে ৰিক্ৰুইটমেণ্ট প্ৰচেছটো হয়, সেইকাৰণে মই আপোনালোকক জনাই দিওঁ। ফায়াৰমেনৰ কাৰণে যদি চায় তেন্তে আপোনালোকে ফায়াৰমেনত 337টা ভেকেঞ্চি আছে, কিন্তু ফায়াৰমেনটো অনলি মেলৰ কাৰণে হয়, ফিমেলৰ কাৰণে নহয়। আৰু ইয়াত যিটো পে স্কেলটো ফায়াৰমেন গেট পে 5,000 টকা হয়। আৰু তাৰ উপৰি যদি চায় তেন্তে ইমাৰ্জেঞ্চি ৰেস্কিউৰ কাৰণে আছে। ইমাৰ্জেঞ্চি ৰেস্কিউৰত 41টা পোষ্ট আছে, তাতো সেই 5,000 হয়। এতিয়া এই যিকেইটা পোষ্ট, এই পোষ্টকেইটাৰ কাৰণে কোৱালিফিকেশ্যন কি কি লাগিব সেইটো মই জনাই দিওঁ। প্ৰথম যদি চায় আপুনি এজ কোৱালিফিকেশ্যনটো যদি চায় তেন্তে আপোনাৰ যি 20ৰ পৰা 24 বছৰৰ ভিতৰত যদি হয় তেন্তে আপুনি ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব। চ' ইয়াত আপোনালোকে চাই ল'ব পাৰে। 18ৰ পৰা 25 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদন কৰিব পাৰিব কনষ্টেবল WOWT কাৰণে। আৰু ৰিলেক্সেশ্যন পাব আপোনালোকে ৰিজাৰ্ভেশ্যন কেটেগৰী। এতিয়া যদি চাওঁ তেন্তে কোৱালিফিকেশ্যন যদি চাওঁ তেন্তে চাব অফিচাৰ আৰু কনষ্টেবল WOWTৰ কাৰণে HS ছায়েন্স লাগিব, অৰ্থাৎ আপোনালোকে হায়াৰ ছেকেণ্ডেৰীত ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথমেটিক্স থাকিব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু তাৰ উপৰিও আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্সত পাছ কৰিব লাগিব, তেতিয়াহে আপোনালোকে APRO বা চাব অফিচাৰৰ কাৰণে আবেদন কৰিব পাৰিব। যদি আপোনালোকে 12 ছায়েন্স আছে তেন্তে আপোনালোকে ফায়াৰমেন আৰু ইমাৰ্জেঞ্চি ৰেস্কিউৰ কাৰণেহে আবেদন কৰিব পাৰিব। মই আপোনালোকক এইখিনি যিহেতু এইকাৰণে জনাইছোঁ কাৰণ মই নিজে বৰ্তমান APROত কৰ্মৰত হয়। আৰু ইয়াৰ কাৰণে যদি আপুনি চাই বেলেগ কোৱালিফিকেশ্যন যদি চাবলৈ যায় তেন্তে হাইটটো আপোনালোকক 163 চেণ্টিমিটাৰ, 150 চেণ্টিমিটাৰ ফিমেলৰ কাৰণে। বাকী মেডিকেল ষ্টেণ্ডাৰ্ড সেইখিনিতো আপোনালোকে জানে কি কি লাগিব। বাকী যি ফিজিকেল যদি চায় তেন্তে আপুনি লং জাম্প হ'ব, তাৰপৰা আৰু ৰানিং হ'ব। ৰানিং যদি চাই 3200 মিটাৰ 14 মিনিটত ল'ৰাৰ কাৰণে, বাকী 335 চেণ্টিমিটাৰ দিব 3টা চান্সত লং জাম্পৰ কাৰণে। মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটোতো আগৰ মতে আপোনালোকে গম পায়। ফিমেলৰ কাৰণে যদি চায় তেন্তে আপোনালোকে 1600 মিটাৰ থাকিব 8 মিনিটত, আৰু লং জাম্প থাকিব 244 চেণ্টিমিটাৰ। বাকী মেডিকেল, ফিজিকেল থাকিব। এতিয়া নেক্সট আহিলে মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন। ৰিটেন টেষ্টৰ কথাবোৰ মই জনাম, ৰিটেনত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সকলোবিলাক জনাই দিম। মই নিজেও মোৰ ৰিটেন ভাল হৈছে, সেইকাৰণে মই আপোনালোকক জনাই দিব পাৰিম কেনেকৈ কি পঢ়িলে আপোনালোকে সুবিধা হ'ব। নেক্সট যদি চাওঁ ইয়াত আপোনালোকে যিটো ফাইনেল মেৰিট লিষ্টটো কেনেকৈ মাৰিব। ফাইনেল মেৰিট লিষ্টটো যদি চাওঁ তেন্তে আপোনালোকে যি APROৰ কাৰণে হয়, ফিজিকেল টেষ্টত 40 মাৰ্কছ থাকিব, লং জাম্পত 20 আৰু ৰানিঙত 20। বাকী ৰিটেন টেষ্টত থাকিব 50 মাৰ্কছ। 50 মাৰ্কছত আপোনাৰ 100টা কুৱেশ্যন আহিব পাৰে, নতুবা 50টা কুৱেশ্যন আহিব পাৰে। NCC যদি আছে তেন্তে 5 মাৰ্কছ পাব, আৰু বাকী অৰেল আৰু ভাইভাৰ 5 মাৰ্কছ, টোটেল 100 মাৰ্কছৰ ওপৰত মেৰিট লিষ্ট মাৰিব। এতিয়া যদি চাওঁ তেন্তে APROত আপোনালোকে প্ৰত্যেকখন হয়তো আপোনাৰ ডিষ্ট্ৰিক্টতো পষ্টিং হ'ব পাৰে, আপোনাৰ হয়তো বেটেলিয়নতো পষ্টিং হ'ব পাৰে। ডিষ্ট্ৰিক্টত যদি পষ্টিং হয়, ডিষ্ট্ৰিক্টত এটা APRO এটা কণ্ট্ৰল ষ্টেচন থাকে, আৰু সেইদৰে বেটেলিয়নতো এটা
APR কণ্ট্ৰল ষ্টেচন থাকে সকলোৰে কাম বেলেগ বেলেগ হয় আপোনালোকে কণ্ট্ৰল ষ্টেচনত থাকক বা প্ৰত্যেকখন থানাতো APR নতুনকৈ বৰ্তমান সময়ত APR আছে চ' থানাটো আপোনাৰ পোষ্টিং হ'ব পাৰে সেইটো আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট বা বেটেলিয়নত জইন কৰাৰ পাছত গম পাব বাকী APR যি ডিউটি হয় ডিউটিখিনি যদি চাই তেনে কমিউনিকেশ্যন VVIP প্ৰগ্ৰেম হওক যিকোনো এটা প্ৰগ্ৰেম হ'লে তাত যিখিনি কমিউনিকেশ্যনৰ কাম যিখিনি কৰিব লাগে সেইখিনি APR যোগেদিয়ে কৰা হয় আৰু বৰ্তমান সময়ত ডাটা এণ্ট্ৰি হওক বা CCTNS হওক সেইখিনি কামো কৰি থকা হৈছে আৰু বৰ্তমান তেনেকুৱা ধৰণৰ কাম আগন্তুক সময়ত তেনেকুৱা কামতেই APR হয়তো নিয়োজিত হ'ব পাৰে চ' এনেকুৱা ধৰণৰ কামেই বৰ্তমান সময়ত চলি আছে APR চ' আপোনালোকে হয়তো বহুতে গমেই পায় কি কাম হয় ধৰি লওক পুলিচৰ AB UBৰ দৰে আৰু APR এইখিনিয়ে হয় আপোনালোকে যেতিয়া এক্সাম ক্লিয়াৰ কৰি ডিপাৰ্টমেণ্টত আহিব তাৰপিছত আপোনালোকে আপোনাৰ যিখিনি জব ৰোল হয় সেইখিনি গম পাব সচৰাচৰ আপোনালোকে এইটোৱে জানি থওক APR যি ডিউটি কমিউনিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰয়োজন হয় আৰু ইমানেই আছিলে ভিডিঅ'টোত যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ